অসমত মিয়াবিলাক কংগ্ৰেছক ভোট দিবলৈ ৰেডি হৈ আছে। মৰাণ, মটক, চুতীয়া, চাহ জনজাতি এই সকলোৱে যে বিজেপিৰ বিৰুদ্ধে ভোট দিবলৈ ৰেডি হৈ আছে। অকল আঁচনিৰ দ্বাৰা চৰকাৰ নাথাকে। মাটিৰ পট্টা যদি দিছোঁ আমি কংগ্ৰেছে দিছোঁ। ৰিপুণ বৰা ডাঙৰীয়া, আপুনি ঠিকে কৈছে। এইবাৰ মিয়াসকলে কংগ্ৰেছক ভোট দিয়াৰ কাৰণে পূৰা ৰেডি হৈ আছে। আৰু ৰেডি হৈ থকাৰ মেইন কাৰণটো কি, সেইটো নিশ্চয় আমি অসমবাসীয়ে ভালদৰে জানো। আৰু সেইটো কাৰণটো হৈছে কি, এইবাৰ যদি আমাৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে যদি এইবাৰ অসমত আকৌ এবাৰ চিএম হয়, তেতিয়াহ'লে মিয়াসকল কানি টোপলা বান্ধি বাংলাদেশত যাব লাগিব। এইটো 100%, এইটো খাটাং। এইবাৰ এইটো কথাও ঠিক, আমাৰ অসমত যিমান জনগোষ্ঠীৰ মানুহ আছে, মিয়াখিনিক বাদ দি বাকী সকলোখিনি জনগোষ্ঠীৰ মানুহে এইবাৰ বিজেপিক ভোট দিব। এইবাৰ কংগ্ৰেছক ভোট নিদিয়ে, এইটো কথা ঠিক। আৰু এইটো কিন্তু সঁচা কথা, কংগ্ৰেছে মাটিৰ পট্টা বহুত দিছে মানুহক, কিন্তু বিজেপিয়ে দিয়া নাই। বিজেপি উচ্ছেদ বহুত কৰিছে, সেইটো কাৰণে বিজেপিক ধন্যবাদ দিছোঁ। আৰু উচ্ছেদ মানে কাক কৰিছে, যিসকল বাংলাদেশীয়ে, যিসকল মিয়া বাংলাদেশীয়ে বা মিয়াসকলে চৰকাৰী মাটি দখল কৰি আছে, সেইসকলক উচ্ছেদ কৰিছে। সেইকাৰণে আমি বহুত ভাল পাইছোঁ। আপোনালোকে উচ্ছেদ কৰা নাই, আপোনালোকে পট্টা দিছে। আৰু আজি এতিয়া এইবাৰ ইলেকশ্যনৰ আগত, বিধানসভা ইলেকশ্যনৰ আগত কিমান ভোট কৰ্তন হৈছে এইটো আপোনালোকে জানেনে? আমাৰ ইয়াতে বৰপেটাত 4,78,992টা ভোট কৰ্তন হ'ব। এইটো চিন্তা কৰিব লগা কথা। কিন্তু এইসকল মানুহ ক'ৰ পৰা আহিল, এইসকল মানুহৰ ভোট কিয় কৰ্তন হ'ল, অলপ চিন্তা কৰিব এইবিলাক কথা। আৰু আজি এই কংগ্ৰেছ দলটো ডুবি যোৱাৰ মেইন কাৰণটো কি জানেনে? আপোনালোকৰ নিচিনা এই ৰিপুণ বৰা, জাকিৰ হুছেইন চিকদাৰ এনেকুৱা কিছুমান মানুহৰ কাৰণে আজি কংগ্ৰেছ দলটো বহুত তলত পৰি গৈছে। এইসকলৰ কাৰণে মানে বহুত তলত পৰি যোৱাৰ কাৰণটো মই আপোনালোকক বুজাই দি আছোঁ। যেতিয়া কংগ্ৰেছ চৰকাৰ আছিল, কংগ্ৰেছ চৰকাৰ থকাৰ সময়ত কোনো এটা মানুহে ঘোচ নিদিয়া কৰি কোনো এটা বস্তু পোৱা নাছিল। এখন ৰেচন কাৰ্ড পৰ্যন্ত ঘোচ নিদিয়াকৈ পোৱা নাছিল। এটা আঁচনি ঘোচ নিদিয়াকৈ পোৱা নাছিল। আজি বিজেপি চৰকাৰৰ দিনত বিজেপিয়ে আঁচনি দিছে 1250 টকা কৰি, ঘৰত আহি কিনে দি গৈছে। ৰেচন কাৰ্ড ঘৰত আহি কিনে দি গৈছে। আপোনালোকৰ দিনত ভেটি দি কিনেও মানুহ পোৱা নাছিল। বেলেগৰ কথা বাদ দি আজি আমাৰ এখন ৰেচন কাৰ্ড আছিল, মোৰ পৰিয়ালত এখন ৰেচন কাৰ্ড হৈছিল আমাৰ দেউতাৰ দিনত, দেউতাৰ নামত 2000 টকা দি পেলাই মই ঘোচ দি কিনে সেই ৰেচন কাৰ্ডখন পাইছিলোঁ। তেনেকুৱা বহুত প্ৰমাণ আছে। আজি মই যেনেকুৱা প্ৰমাণ দিছোঁ, সেনেকুৱা বহুত মানুহৰ প্ৰমাণ আছে আমাৰ অসমত। আপোনালোকৰ কাৰণে, আপোনালোকৰ নিচিনা লিডাৰশ্বিপৰ কিছুমান মানুহৰ কাৰণে কংগ্ৰেছ দলটো বহুত তলত পৰি গৈছে। আজি আঁচনিৰ কথা কৈছে, আপোনালোকে বহুত আঁচনি দিছে, বহুত কিবা কিবি দিছে। সুত কম্বলৰ বাহিৰে কি আঁচনি দিছিল আপোনালোকে? আঁচনি পাইছিল যদিও মানে আপোনালোকৰ লিডাৰশ্বিপৰ মানুহৰ কিছুমান মানে গোষ্ঠী কিছুমান যিসকলৰ লগত ভাল ৰিলেশ্যন আছে সেইসকলে পাইছিলে, কিন্তু গৰীব মানুহে পোৱা নাছিল। গৰীব মানুহে ঘোচ দিও সেই আঁচনি ধৰিব পৰা নাছিল। কিন্তু বিজেপিৰ দিনত কোনো ঘোচৰ কথা নাহে, মানুহৰ চিনাকিৰ কথা নাহে, ডাইৰেক্ট ঘৰকলৈকে আহিছে, ঘৰত আহি কেনে আঁচনি দি গৈছে। আজি 10,000 টকা কৰি দিছে, 1250 টকা কৰি দিছে। কিমান গৰীব মানুহৰ সহায় হৈ আছে। মানুহে গৰীব মানুহে কি কৰে, যিসকল মানুহে আঁচনি পাই আছে সেইসকল মানুহে চিন্তা কৰে 1 তাৰিখৰ পৰা কেতিয়া 10 তাৰিখ আহে, আৰু 10 তাৰিখে পইচাটো ওলাই কিনে অলপ বজাৰ কৰিব লাগিব, মোৰ ল'ৰাটোক এটা কাপোৰ কিনি দিব লাগিব, মোৰ ছোৱালীটোক এটা কাপোৰ কিনি দিব লাগিব, সেইটো কথা চিন্তা কৰে। আৰু সেই আজি ফ্ৰী চাউল পাই আছে, ফ্ৰী মানে কিমান সুবিধা হৈছে গৰীব মানুহখিনিৰ, সেইখিনি আপোনালোকে কি বুজি পাব? আজি গেছৰ দাম 1100 টকা লোৱা বুলি কৈ আছে আপোনালোকে। গেছৰ দাম 950 টকা লৈছে যদিও 350 টকা পইচা একাউণ্টত সোমাইছে। কি বেয়া কৈছে, কি বেয়া কৰিছে মানে বিজেপি চৰকাৰে? আৰু এই যেতিয়ালৈকে বিজেপি চৰকাৰখন আমাৰ অসমত থাকিব ন, তেতিয়া আমি সকলোৱে নিজ স্বাধীনভাৱে চলিব পাৰিম, গণতান্ত্ৰিকভাৱে চলিব পাৰিম। কিন্তু যেতিয়া কংগ্ৰেছ চৰকাৰ, আপোনালোকৰ চৰকাৰখন আমাৰ অসমত আহিব ন,
তেতিয়া এই মিয়াসকলৰ দপদপনিত আমি ৰাস্তাত ওলাব নোৱাৰিম, আমাৰ ল'ৰা ছোৱালী ৰাস্তাত যাব নোৱাৰিব, আমাৰ ছোৱালী এটাক আমি পঢ়িবৰ কাৰণে স্কুলত পঠাব নোৱাৰিম। এই মিয়াসকলৰ উৎপাতত আজি অসমত যিমান বেয়া কাম কৰি আছে, যিমান নিৰ্লজ্জ কাম কৰি আছে, এই মিয়াসকলে কৰি আছে। আপোনালোকে ভালদৰে চাওক, ময়ো মুছলিম হয়, ময়ো মুছলিম, কিন্তু মই গৰীয়া মুছলমান, বাঘ হাজৰিকাৰ তেজ আছে মোৰ গাত। কিন্তু মিয়াসকলৰ সেইটো সক্ষম, সেইটো সাহস নাই। মিয়াসকল কেৱল নিৰ্লজ্জ বেশ্যা কামবিলাক কৰিব পাৰে, আৰু সেইকাৰণে সিহঁতক আমাৰ পৰিচয় দিয়াৰ কাৰণে সিহঁতক টান পাওঁ। আৰু টান পোৱাৰ কাৰণটো হৈছে কি, তাহাঁতৰ কাৰণে আমাৰ মুছলমান জাতিটোৰ গোটেই সন্মান নষ্ট হৈ গৈছে, ধ্বংস হৈ গৈছে। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব সকলোৱে। মই যদি মিছা কৈছোঁ কমেণ্ট কৰি জনাব, কথাখিনি সঁচা নে মিছে কমেণ্ট জনাব। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব প্লিজ।